আপোনালোকে যিহেতু গম পাইছে যে বিগত 2-3 বছৰ ধৰি এপিচিৰ এটা সমস্যা চলি আছে আসাম ফাৰ্মাচী কাউন্সিলৰ আমাৰ ইতিমধ্যে পাছ কৰি অহা ল'ৰা ছোৱালী যিখিনি তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন দিব লাগে যিটো ৰেজিষ্ট্ৰেশ্যন নেকি এপিচি এতিয়ালৈকে দিয়া নাই এপিচিৰ কিবা নিৰ্বাচন আকৌ এপিচিৰ কিবা দুৰ্নীতিৰ এপিচি নামত কেছ এইবোৰ সমস্যাৰ কাৰণে আমাক ৰেজিষ্ট্ৰেশ্যনখিনি দিয়া নাই প্ৰথম তাৰ ভিতৰতে আমাৰ ৰেজিষ্ট্ৰাৰজন নাছিলে যেহেতু ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখে ৰেজিষ্ট্ৰাৰজন যেহেতু চৰকাৰে এপইণ্ট কৰিলে এপইণ্ট কৰাৰ পিছতে ঠিক পাক মুহূৰ্ততে 28 ফেব্ৰুৱাৰী তাৰিখৰ দিনা শংকৰদেৱ ইউনিভাৰ্চিটি এখন জাননী জাৰি কৰিলে যিখন জাননীত তাৰমানে তেওঁলোকে ক'লে যে ডি ফাৰ্ম কমপ্লিট কৰা বা বি ফাৰ্ম কমপ্লিট কৰা ল'ৰা ছোৱালীখিনিয়ে এক্সিট এক্সাম দিব লাগে কিন্তু তেওঁলোকে যি এক্সিট এক্সামৰ কথা উল্লেখ কৰিছে সেইটো তেওঁলোকৰ লগত আমি আলোচনা কৰা তেওঁলোকে আমাক জানিব দিলে যে এইটো অসম চৰকাৰৰ এটা গেজেটৰ পৰা তেওঁলোকে বোলে যে এক্সিট এক্সাম পাতিব লাগে কিন্তু অসম চৰকাৰৰ যিখন গেজেট আছিল গেজেটখনত কিন্তু কোনো চেচনৰ কথা মেনশ্যন কৰা নাছিল যেহেতু এপিচিখন চলে ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া পিচিআইয়ে আপোনালোকৰ পিচিআই আমাক জাননী দিছিলে 22 ডিচেম্বৰ 2023 সেইখন জাননী স্পষ্টকৈ লিখা আছিলে আপোনালোকে গম পাব চালে যে 2022 যিসকল ল'ৰা ছোৱালী এডমিশ্যন ল'ব ফাৰ্মাচী কোৰ্চত আৰু 24 যিসকল নেকি কমপ্লিট হ'ব আৰু তেওঁলোকৰ কাৰণে এক্সিট এক্সামটো এপ্লিকেবল হ'ব আৰু যেহেতু শংকৰদেৱ ইউনিভাৰ্চিটিয়ে পিচিআই ৰুলটো ভাইলেট কৰি তেওঁলোকে নিজে মনে সজা হিচাপে এখন জাননী দিলে আৰু সেইখন জাননী অসম চৰকাৰ দোহাই দিলে যেহেতু অসম চৰকাৰ গেজেটখন আমি লগত আনিছো এখন গেজেটত যেহেতু স্পষ্টকৈ কোনো সেকশন মেনশ্যন কৰা নাই আৰু এই গেজেটখন আপোনালোকৰ পাব্লিছ হৈছিলে 11 নৱেম্বৰত পাব্লিছ হৈছিল 7 নৱেম্বৰ 7 নৱেম্বৰ 2023 এখন পাব্লিছ হৈছিল এখনত কিন্তু চৰকাৰে কোনো সেকশন মেনশ্যন কৰা নাই আৰু এটা কথা গেজেটখনত লিখি দিছে যে এই গেজেটখন যিদিনা ওলাইছে সেইদিনাৰ পৰাহে কাৰ্যকৰী হ'ব গেজেটখন যেহেতু আপোনাৰ 7 নৱেম্বৰৰ দিনা ওলাল গতিকে আমাৰ ল'ৰা ছোৱালীখিনি 2023 যিটো বেটছ এটো কমপ্লিট কৰিছে জুন জুলাইতে কমপ্লিট হৈ গৈছে গতিকে এক্সিট এক্সামটো আমাৰ কাৰণে এপ্লিকেবল নহয় এজ পাৰ পিচিআই ৰুল হিচাপে তাৰ পিছত কথাটো হ'ল যে শংকৰদেৱ ইউনিভাৰ্চিটি যিখন নটিচ দিলে নটিচখন পিচিআই গাইডলাইন ভাইলেট কৰিছে লগতে তেওঁলোকৰ ইউনিভাৰ্চিটি শংকৰদেৱ ইউনিভাৰ্চিটি যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে এই এক্সিট এক্সামত বহিব নালাগে এইটো সম্পূৰ্ণ সংবিধান বিৰোধী তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে যাতে বাকী ইউনিভাৰ্চিটি ল'ৰা ছোৱালীখিনিয়ে যাতে এক্সিটত বহিব লাগে তাৰ পোষকতা কৰিছে পিচিআই এখন ৰুল জাৰি কৰিছে য'ত ভালকে লিখা আছে 2022-23 বৰ্ষত যিকেইজন ষ্টুডেণ্টে এডমিশ্যন ল'ব মানে 22ত এডমিশ্যন ল'ব আৰু ইয়াতে ডাইৰেক্ট লিখা আছে 23-24 বেটছত সিহঁতে পাছ কৰি ওলাই যাব সিহঁতৰ কাৰণে এক্সিট এক্সাম গোটেই ভাৰতত পিচিআইয়ে ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াই জাৰি কৰিব ইয়াৰ লগতে আৰু এটা কথা আমি ক'ব পাৰোঁ যে আপোনাৰ যিখন শংকৰদেৱ ইউনিভাৰ্চিটিয়ে নটিচ জাৰি কৰিছে তাতে যিহেতু আপোনাৰ অসম গেজেটৰ কথা কৈছে অসম গেজেটত স্পষ্টকৈ কথাটো উল্লেখ আছে যে ইয়াত লাষ্ট যিখন লাইন তাতে উল্লেখ আছে দিছ উইল কাম ইনটু ইফেক্ট ফ্ৰম দ্য ডেট অফ ইছ্যু অফ দিছ নটিফিকেশ্যন যেহেতু নটিফিকেশ্যনৰ কথা কোৱা হৈছে আৰু আপোনালোকে ভালকৈ জানে যে যিকোনো ৰুল এটা যেতিয়া কাৰ্যকাৰী কৰিব লগা হয় তেতিয়া ৰুলটো যেতিয়া আপোনাৰ উত্থাপন কৰে তাৰ আগমুহূৰ্তত যিকেইজন ষ্টুডেণ্টে হওক বা যিকোনো কাম আগমুহূৰ্তত হৈ যোৱা কামকেইটা সেইটো ৰুলত নপৰে সেইটো ভালকৈ আপোনালোকেও জানে আৰু অসম চৰকাৰেও জানে গতিকে যিখন গেজেট অসম চৰকাৰে জাৰি কৰিছে সেই গেজেটটো সম্পূৰ্ণৰূপে আমি মানি লৈছোঁ যে এইখন গেজেট আমি মানি ল'ব লাগিব কিন্তু সেইখন গেজেট মতে যে শংকৰদেৱ ইউনিভাৰ্চিটিয়ে আপোনাৰ পৰীক্ষা নটিচ জাৰি কৰিছে সেই নটিচখনত আপোনালোকে অসম গেজেটকো অসমৰ গেজেটৰ লগতে আপোনাৰ পিচিআইৰ নটিচকো ভায়োলেট কৰিছে